নিউজ হেডলাইন্স আগবঢ়াইছে সূর্যা সিমেন্ট অটুট ঘর অটুট অসম। মাটিৰ দালালৰ পিছত এবাৰ দ্বিতীয় দালালৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঘোষখোৰ চৰকাৰী বিষয়াসকললৈ মুখ্যমন্ত্ৰীৰ সকিয়নি, চৰকাৰৰ প্ৰতিখন টেবুলত চান্দা লোৱাটো বন্ধ কৰিবলৈ নিৰ্দেশ। এপিডিচিএল নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানৰ আত্মসমৰ্পণ। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ওচৰত আত্মসমৰ্পণ। কাৰ্বি লাংপিত আত্মগোপন কৰি আছিল এপিডিচিএলৰ মহাপ্ৰবন্ধক আতাউৰ ৰহমানে। আজিয়ে আতাউৰ ৰহমানক হাজিৰ কৰোৱা হ'ব আদালতত। মুকলি হল ডিমাটি মাজুলী ফেৰী সেৱাৰ ই টিকেটিং। খানাপাৰা ষ্টাফ কলেজত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰে নিয়োগ কেন্দ্ৰৰ অনলাইন পঞ্জীয়নৰ। লকডাউনৰ সময়ত আৰ্থিকভাৱে ক্ষতি হোৱা গাড়ী চালক, হেণ্ডিমেন, কণ্ডাক্টৰসকললৈ আৰ্থিক সাহায্য। গৰুখুটিৰ ঘটনাত উচতনি দিয়াৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ খানুৱা পঞ্চায়তৰ সভাপতি চান মহম্মদ, আনজন বজনা পঞ্চায়তৰ প্ৰাক্তন সভাপতি আসমত আলী। আৰু বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পথত সৰ্বানন্দ সোণোৱাল। অসমৰ একমাত্ৰ আসনৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। আজিয়ে সাংসদ হিচাপে ঘোষণা হ'ব সোণোৱালৰ নাম। নিউজ হেডলাইন্স আগবঢ়াইছে সূর্যা সিমেন্ট অটুট ঘর অটুট অসম। নমস্কাৰ, এতিয়াৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী। জনম এটা ব্ৰেকিং নিউজ। প্ৰথমতে এপিডিচিএল কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানৰ আত্মসমৰ্পণ। মুখ্যমন্ত্ৰীয়ে তদাৰকী কোষৰ ওচৰত আত্মসমৰ্পণ কৰিলে আতাউৰ ৰহমানে। আত্মসমৰ্পণৰ পিছতে আতাউৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এপিডিচিএলৰ মহাপ্ৰবন্ধক আছিল আতাউৰ ৰহমান। দুদিন ধৰি আত্মগোপন কৰি আছিল ৰহমানে। কাৰ্বি লাংপিত আত্মগোপন কৰি আছিল আতাউৰ ৰহমানে। আতাউৰ ৰহমানক আজিয়ে হাজিৰ কৰোৱা হ'ব আদালতত। জনাইছো শেহতীয়া খবৰ পুনৰ এবাৰ জনাম। এপিডিচিএল কেলেংকাৰীৰ মূল অভিযুক্ত আৰক্ষীৰ জালত পৰিছে। নাম আতাউৰ ৰহমান। আত্মসমৰ্পণ কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ওচৰত আৰু তাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এপিডিচিএলৰ মহাপ্ৰবন্ধক আছিল আতাউৰ ৰহমান। দুদিন ধৰি আত্মগোপন কৰি আছিল কাৰ্বি লাংপিত। আতাউৰ ৰহমানক আজিয়ে হাজিৰ কৰোৱা হ'ব আদালতত। আমি ইতিমধ্যে জনাইছো এপিডিচিএল কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমান, যাক আদালতত হাজিৰ কৰোৱা হ'ব আজি। আৰু অধিক তথ্য জানিবৰ বাবে আমি সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে ফোনযোগে। ঋত্বিক কৌশিক, আতাউৰ ৰহমান ইতিমধ্যে আত্মসমৰ্পণ কৰিলে আৰু তাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়া আৰু কি স্থিতি এই মুহূৰ্তত? প্ৰাঞ্জল, ইতিমধ্যে আপুনি উল্লেখ কৰিছে যোৱা শনিবাৰে শুকুৰবাৰে নিশাৰ ভাগতে অভিযান চলাইছিল প্ৰায় 10জন অভিযুক্তক। সেই নিশাই গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটীৰ বিভিন্ন স্থানত, য'ত এপিডিচিএলৰ যিগৰাকী সঞ্চালক আছিল, অধ্যক্ষৰ OSDকে ধৰি নিগম নামৰ যিটো কোম্পানীয়ে এই পৰীক্ষা আয়োজিত কৰিছিল, সেই কোম্পানীৰ বিষয়ববীয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ কৰ্মচাৰীকে ধৰি প্ৰায় 10জনক গ্ৰেপ্তাৰ কৰিছিল। আৰু তাৰ মাজত মূল অভিযুক্ত হিচাপে আছিল আতাউৰ ৰহমান, যি পৰীক্ষা কমিটি আছিল তাৰ তেওঁ অধ্যক্ষ হিচাপে তেওঁ আছিল। আৰু সেই আতাউৰ ৰহমান সেই সময়ছোৱাত তেওঁ ঘৰত পোৱা নগৈছিল। আৰু যেতিয়া আমি আৰক্ষীৰ লোক গৈছিল, তেওঁলোকৰ ঘৰতো আৰক্ষীক সহায় কৰা নাছিল পৰিয়ালৰ লোকে। আৰু তাৰ পিছতে আজি আগবেলা ভাগত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় আতাউৰ ৰহমানক। আৰু ইতিমধ্যে যিহেতু শনিবাৰৰ দিনটোত বিশেষ আদালত বন্ধ আছিল, তাৰ কাৰণে গ্ৰেপ্তাৰ হোৱা যিকেইজন 10জন অভিযুক্ত আছে তেওঁলোকক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল। আৰু তাৰ পিছতে আজি পুনৰ সেই 10জনকো আজি বিশেষ আদালতত এতিয়া বৰ্তমান হাজিৰ কৰোৱা হৈছে। আৰু তাৰ সমান্তৰালভাৱে আতাউৰ ৰহমানকো বিশেষ আদালতত হাজিৰ কৰোৱা হৈছে। আমি যি তথ্য লাভ কৰিছো, গ্ৰেপ্তাৰ হোৱা 11জনৰ ভিতৰত জিম্মা বিচাৰিছে 5 দিনকৈ তদন্তকাৰী সংস্থাটোৱে, যাতে এই গোটেই কেলেংকাৰীটোৰ লগত আৰু কোন কোন জড়িত আছে, কেনেধৰণে জড়িত আছে, কিমান টকাৰ আচলতে ইয়াত খেলি মেলি হৈছিল, এই সকলো তথ্য উদঘাটন কৰিবলৈ ছজন
যি অভিযুক্ত আছে সেই 6জন অভিযুক্তৰ জিম্মা বিচাৰিছে তদন্তকাৰী সংস্থাটোৱে বৰ্তমান বিশেষ আদালতত আছে আৰু আটাই কেইজন অভিযুক্ত আৰু কিছু সময় পিছতে আদালতে এই ক্ষেত্ৰত যি ৰায় আছে সেই ৰায় প্ৰদান কৰিব নিশ্চয় ঋতিক কৌশিক আত্মসমৰ্পণৰ পাছতে তেওঁ কিবা মুখ খুলিছিল নেকি বা আৰক্ষী আপোনাক কিবা অৱগত কৰিছিল নেকি আত্মসমৰ্পণৰ ঠিক 5 মুহূৰ্তৰ পিছতে আত্মসমৰ্পণ কৰাৰ পিছত যেতিয়া তেওঁক শাৰীৰিক পৰীক্ষাৰ কাৰণে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল সেই সময়ছোৱাত সাংবাদিকৰ আগত উল্লেখ কৰিছিল যে তেওঁ ইয়াৰ লগত জড়িত নহয় তেওঁ এই কোনো ধৰণৰ কেলেংকাৰীত জড়িত নহয় বুলি তেওঁ মন্তব্য কৰিছিল কিন্তু আৰক্ষীৰ ফালৰ পৰা যি কোৱা হৈছে যে তেওঁৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ আছে সেইকাৰণেহে গ্ৰেপ্তাৰ কৰা হৈছে বা তেওঁক বিচাৰি থকা হৈছিল আৰু আৰক্ষীয়ে কৈছে যে উপযুক্ত প্ৰমাণ আছে এই কেলেংকাৰীৰ লগত প্ৰত্যক্ষভাৱে জড়িত থকা নিশ্চয় অৰ্থাৎ এতিয়া আপুনি ইতিমধ্যে জনাইছে যে কাৰ্বি লাংপিত তেওঁ ইতিমধ্যে আত্মসমৰ্পণ কৰি আছিল বিগত কেইদিন আৰু পৰিয়ালৰ লোকেও খুদপুজ কৰাত সহায় কৰা নাছিল আৰু তাৰ পাছতে তেওঁ আত্মসমৰ্পণ কৰিলে নহয় জানো এতিয়ালৈকে কাৰ্বি লাংপিত যি আত্মগোপন কৰি থকাৰ অভিযোগ আছে আৰু এই ক্ষেত্ৰত আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যে যিহেতু তেওঁক প্ৰাৰম্ভিক সোধপোছ বৰ্তমানলৈকে কৰিব পৰা হোৱা নাই যিহেতু আত্মসমৰ্পণ কৰাৰ পিছতেই তেওঁক শাৰীৰিক পৰীক্ষা কৰি আদালতে লৈ অহা হৈছে আৰু ইয়াত সঠিকভাৱে ইয়াত ওলাব যে কেনেধৰণে আত্মগোপন কৰি আছিল আৰু কোনে তেওঁক আত্মগোপন কৰাৰ সহায় কৰিছিল যিহেতু বাকী আন অভিযুক্ত কেইজনক ঘৰত পোৱা গৈছিল নিশা যেতিয়া একেলগে মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষে অভিযান চলাইছিল কিন্তু আতাউৰ ৰহমান সেই সময়ছোৱাত ঘৰত নাছিল আৰু তাৰলৈ সন্দেহ হয় যে কোনো লোকে হয়তো আগতীয়াকৈ তথ্য প্ৰকাশ কৰিব পাৰে যে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ দলটো ৰাওনা হৈছে আৰু তাৰ পাছ মুহূৰ্তত ঘৰৰ পৰা তেওঁ আত্মগোপন কৰি আছিল নিশ্চয় অৰ্থাৎ বিশেষ সূত্ৰে আপুনি কোৱাৰ দৰে কোনো বিশেষ সূত্ৰৰ সহায় তেওঁৰ হাতত থাকিব লাগিব নহলে বাকি 10জনক গ্ৰেপ্তাৰ কৰাৰ পাছতো তেওঁ পলাই যাবলৈ সক্ষম হৈছিল বা ইমান দিনে আত্মগোপন কৰি থাকিবলৈ সক্ষম হৈছিল নহয় জানো হয় নিজাহেৰ এতিয়ালৈকে প্ৰাঞ্জল এই ক্ষেত্ৰত সেইটোৱে আমাৰ হৈছে কাৰণ যি সন্দেহ হৈছে যে সকলো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল আৰক্ষীয়ে নিশাৰ ভিতৰতে অভিযান চলাই কিন্তু আতাউৰ ৰহমানক সক্ষম হোৱা নাছিল আৰু পৰিয়ালৰ লোক যেতিয়া আৰক্ষী গৈছে প্ৰথমতে দুৱাৰ খুলি দিয়া নাছিল আৰক্ষীৰ লগত সহযোগ কৰা নাছিল আৰক্ষীৰ লোকক ঘৰটো তালাচী চলাবলৈ দিয়া নাছিল আৰু তাৰ প্ৰতি সন্দেহ হয় যে হয়তো আগতীয়াকৈ তথ্য লাভ পৰিষ্কাৰ তথ্য লাভ কৰাৰ পিছত আত্মগোপন কৰাৰ কাৰণে তেওঁ ঘৰৰ পৰা পলাই গৈছিল কিন্তু এই ক্ষেত্ৰত আত্মসমৰ্পণৰ ক্ষেত্ৰত তেওঁক এতিয়া কোনোবাই সেই তথ্য বা যি তথ্য তেওঁ লাভ কৰিছিল তেওঁলোকে হয়তো সহায় কৰিব পাৰে বুলি অনুমান কৰিব পাৰি নেকি কৰিব পাৰি যিহেতু ইয়াত আৰক্ষীয়ে 10জনক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁক আৰক্ষী অধীক্ষক যিগৰাকী আছিল চিএম ভিজিলেন্সৰ ৰজি কলিতা তেওঁ এক প্ৰকাৰে কৈছিল যে আমি যিহেতু তেওঁ পৰিয়ালৰ লোকে সহযোগ কৰা নাই পৰিয়ালৰ লোকে তেওঁৰ স্থিতি বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই আতাউৰ ৰহমানৰ ফোন অফ তেওঁক বিচাৰি পোৱা নাই আৰু আমি পলাতক বুলি আৰক্ষীৰ ফালৰ পৰা নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছোঁ ঋতিক কৌশিক এই মুহূৰ্তত আপোনাক আপুনি শেহতীয়া তথ্য আমাক আটাইখিনি জনালে আমি এই মুহূৰ্তত আহিম পৰৱৰ্তী খবৰলৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিধানসভাত উপস্থিত হৈছে ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ একমাত্ৰ প্ৰাৰ্থী সোণোৱাল নিৰ্বাচনী বিষয়ৰ পৰা নিৰ্বাচনত জয়ী হোৱাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব সোণোৱালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংগ দিব সোণোৱালক আমি জনাইছোঁ শেহতীয়া তথ্য আমি পোনপটীয়া সম্প্ৰচাৰলৈ লৈ যাম বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ সৰ্বানন্দ সোণোৱাল এই দৃশ্য দেখুৱাইছোঁ আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ তেওঁ প্ৰতিনিধিসকলৰ সৈতে তেওঁক সহযোগিতা আগবঢ়াইছে মন্ত্ৰী বিধায়কে সহযোগ কৰিছে আৰু তাৰ পাছতে তেওঁ জয়ৰ প্ৰমাণপত্ৰ লৈছে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ এয়া সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিধানসভাত উপস্থিত হৈছে তেওঁ ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ একমাত্ৰ প্ৰাৰ্থী সোণোৱাল নিৰ্বাচনী বিষয়ৰ পৰা নিৰ্বাচনত জয়ী হোৱাৰ প্ৰমাণপত্ৰ তেওঁ সংগ্ৰহ কৰিছে এইদৰে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ তেওঁ সহযোগ কৰিছে তেওঁক সংগ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাও সংগ দিয়া দেখিবলৈ পোৱা গৈছে এয়া বিধানসভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ নিউজ 18ৰ দৰ্শকক লগতে আছে মন্ত্ৰী পীযুষ হাজৰিকাও উপস্থিত সদাশয় ব্যক্তিসকলে তেওঁক সংগ দিছে
আৰু বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে সৰ্বানন্দ সোণোৱাল। শেহতীয়া খবৰ দেখুৱাইছোঁ আমি। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিধানসভাত উপস্থিত হৈছে। ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ একমাত্ৰ প্ৰাৰ্থী সোণোৱাল নিৰ্বাচনী বিষয়ৰ পৰা নিৰ্বাচনত জয়ী হোৱাৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিছে তেওঁ এইদৰে। বিজয়ৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰিলে, স্বাক্ষৰ কৰিলে আৰু ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। জনাই আহিছোঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে এয়া ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। অসমৰ একমাত্ৰ প্ৰাৰ্থী আছিল তেওঁ। আজিয়ে সাংসদ হিচাপে ঘোষণা সোণোৱালৰ নাম। বিজয়ৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰিছে সোণোৱালে। বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ সৰ্বানন্দ সোণোৱাল। তেওঁ সংগ দিছে মুখ্যমন্ত্ৰীগৰাকী পীযুষ হাজৰিকাকো দেখিবলৈ পোৱা গ'ল। সভাপতি ভৱেশ কলিতাও আছিল। তেওঁলোকৰ সৈতে বিধানসভাত উপস্থিত হৈছে সৰ্বানন্দ সোণোৱাল। অসমৰ একমাত্ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। আজি সাংসদ হিচাপে ঘোষণা হ'ল সোণোৱালৰ নাম। বিধানসভাত উপস্থিত হৈছে ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ একমাত্ৰ প্ৰাৰ্থীগৰাকী। নিৰ্বাচনী বিষয়ৰ পৰা নিৰ্বাচনত জয়ী হোৱাৰ প্ৰমাণ পত্ৰ তেওঁ সংগ্ৰহ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰিকাও তেওঁ সংগ দিছে আৰু উৎফুল্লিত হৈ পৰিছে স্বাভাৱিকতে সকলো। আদৰি লৈ যোৱাৰ দৃশ্য আমি দেখুৱাইছিলোঁ, প্ৰমাণ পত্ৰ গ্ৰহণ কৰাৰ দৃশ্য আমি দেখুৱাইছোঁ। বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। আমি কিছু সময়ৰ পাছতে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ সক্ষম হ'ম। বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ সৰ্বানন্দ সোণোৱাল যোৱাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে বিজেপিৰ কৰ্মকৰ্তাসকল। তেওঁক সংগ দিছে সেয়েহে মুখ্যমন্ত্ৰী তথা মন্ত্ৰী তথা প্ৰদেশ বিজেপিৰ সভাপতিও। বিধানসভাত উপস্থিত হৈ তেওঁ গ্ৰহণ কৰিছে নিৰ্বাচনৰ প্ৰমাণ পত্ৰসমূহ, স্বাক্ষৰ কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংগ দিছে সোণোৱালক। আহিছোঁ পৰৱৰ্তী খবৰলৈ। মাটিৰ দালালৰ পিছত এইবাৰ দ্বিতীয় দালালৰ বিৰুদ্ধে সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 371জন দ্বিতীয় অফিচৰ দালালৰ লিষ্ট আছে CMৰ হাতত। যিকেইজনৰ নাম আছে তেওঁলোকৰ সম্পত্তি বহুত। কোনোবা এদিন তেওঁলোককো উঠোৱা হ'ব। মুখ্যমন্ত্ৰীয়ে এইদৰে সকিয়নি দিলে। ঘোষখোৰ চৰকাৰী বিষয়াসকললৈ মুখ্যমন্ত্ৰীয়ে দিছে এইদৰে সকিয়নি। চৰকাৰৰ প্ৰত্যেকখন টেবুলতে চান্দা লোৱাটো বন্ধ কৰক। প্ৰত্যেকখন টেবুলতে এইদৰে চান্দা লোৱাটো তেওঁ সকিয়াই দিলে পুনৰ এবাৰ। মাটি দালালৰ পিছত এইবাৰ দ্বিতীয় দালালৰ বিৰুদ্ধে এইদৰে সৰব হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 371জন দ্বিতীয় অফিচৰ দালালৰ লিষ্ট আছে তেওঁৰ হাতত। যাৰ যাৰ নাম আছে তেওঁলোকৰ সম্পত্তিও বহুত বেছি আছে। কোনোবা এদিন তেওঁলোককো উঠোৱা হ'ব বুলি তেওঁ সকিয়নি কৰি দিলে। ঘোষখোৰ চৰকাৰী বিষয়াসকললৈ এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলিকৈ সকিয়নি দিয়া দেখিবলৈ পোৱা গ'ল। চৰকাৰৰ প্ৰত্যেকখন টেবুলত চান্দা লোৱাটো বন্ধ কৰিব লাগিব বুলি তেওঁ হুংকাৰ দিয়ে। শুনাম তেওঁৰ ভাষ্য আছে আমাৰ হাতত, শুনাম। দ্বিতীয় অফিচত গ'লে পইচা দিব লাগে, ডিচিত গ'লে দিব লাগে, অমুকত গ'লে দিব লাগে। এতিয়া মণ্ডলে উঠোৱা পইচাটোৰ ভাগটোতো কোনো মন্ত্ৰীয়ে নাপায়। এইটো ক'লেও মই বিশ্বাস নকৰো কোনোবাই পায় বুলি। কিন্তু বদনামটোতো আমাৰ মূৰতে হৈ থাকিব লাগে। দ্বিতীয় অফিচৰ 382জন দালালৰ নাম দিছে আৰু সিহঁতৰ প্ৰপাৰ্টি লিষ্টখন ইমান ইম্প্ৰেছিভ দেখিলে ভাল লাগি যায় যে অসমত ইমান মানুহৰ ডেভেলপ হৈছে। ভেৰি ভেৰি ইম্প্ৰেছিভ লিষ্ট। কেতিয়াবা সিহঁতকো ঠগিয়াব লাগিব, এইটো বেলেগ কথা। বাট লিষ্ট ইজ ভেৰি ইম্প্ৰেছিভ। এতিয়া নাহিলে আমাৰ দায়িত্ব কমি গ'ল। যি কৰিলে কৰিলে, আগত আমি কেৰি কৰিব নাযাওঁ। বাট উই হেভ টু চেঞ্জ। অসমখনক যদি আমি ভাল পাওঁ, অসমখনৰ কথা যদি আমি চিন্তা কৰোঁ, আমি যদি নিজে শুদ্ধ নহওঁ, নিজে যদি আমি অসমখনক সেৱা কৰিব আগবাঢ়ি নাহোঁ, কোনো ব্যক্তিয়ে নোৱাৰে। ফেৰীৰ অনলাইন টিকট সেৱা মুকলি। যোৰহাট মাজুলী ফেৰীৰ বাবে অনলাইন টিকট সেৱা মুকলি কৰা হৈছে। টিকট বুকিং এপৰ জৰিয়তে যাত্ৰীয়ে বুক কৰিব পাৰিব টিকট। এই এপৰ জৰিয়তে ফেৰীত যাবলৈ টিকট বুকিং কৰিব পাৰিব। বাইক বা অন্য সামগ্ৰী কঢ়িয়াই নিয়া সামগ্ৰীৰ মূল্য টিকটত নিৰ্ধাৰণ থাকিব। গুগল পে', ফোন পে' অথবা ৱালেটৰ যোগেদিও টিকট বুকিং হ'ব।
15 দিনৰ ভিতৰত গুৱাহাটীত এই সেৱা মুকলি কৰা হ'ব জনাম পুনৰ এবাৰ ফেৰীৰ অনলাইন টিকট সেৱা মুকলি কৰা হৈছে যোৰহাট মাজুলী ফেৰীৰ বাবে অনলাইন টিকট সেৱা মুকলি ই টিকট বুকিং এপৰ জৰিয়তে যাত্ৰীয়ে বুক কৰিব পাৰিব টিকট এই এপৰ জৰিয়তে ফেৰীত যাবলৈ টিকট বুকিং কৰিব পাৰিব বাইক বা অন্যান্য সামগ্ৰী কঢ়িয়াই নিয়া সামগ্ৰীৰ মূল্য টিকটত নিৰ্ধাৰণ থাকিব গুগল পে ফোন পে অথবা ৱালেটৰ যোগেদিও টিকট বুকিং কৰিব পাৰিব 15 দিনৰ ভিতৰত গুৱাহাটীত এই সেৱা মুকলি কৰা হ'ব আজিৰ পৰা ৰাজ্যত অনলাইন হ'ব নিয়োগ কেন্দ্ৰৰ পঞ্জীয়ন আৰম্ভ নিমাতী মাজুলী ফেৰী সেৱাৰ ই-টিকেটিং ব্যৱস্থাৰ মুকলি খানাপাৰা ষ্টাফ কলেজত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিলে নিয়োগ কেন্দ্ৰৰ অনলাইন পঞ্জীয়নৰ ব্যৱস্থা নিমাতী মাজুলী ফেৰী সেৱাৰ ই-টিকেটিং ব্যৱস্থাও মুকলি কৰা হৈছে অতি সোনকালে অনলাইন হ'ব ট্ৰেড লাইসেন্সৰ বাবে কোনো এজনে 30,000 টকা দিব লাগে কিন্তু চৰকাৰে পায় কেৱল 1,000 টকা এটা মাহত 53,000 লোকক গাড়ীৰ লাইসেন্স আৰু লাৰ্নাৰ পঞ্জীয়ন কৰোৱা হয় এতিয়াৰ পৰাই গাড়ীৰ লাইসেন্স নৱীকৰণ কৰিবলৈ আহিব নালাগে দ্বিতীয় অফিচলৈ অনলাইনতে লাভ কৰিব এই ব্যৱস্থা মেডিকেল ফিট সাৰ্টিফিকেটো অনলাইনতে কৰিব পাৰিব লকডাউনৰ সময়ত আৰ্থিকভাৱে ক্ষতি হোৱা গাড়ী চালক হেণ্ডিমেন কণ্ডাক্টৰ সকললৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় গাড়ী চালক হেণ্ডিমেন সকললৈ 10,000 টকাকৈ আৰ্থিক সাহায্য দিয়া হয় 772 গৰাকী হিতাধিকাৰী বাঁহ শিল্পীক অত্যাধুনিক সঁজুলিও প্ৰদান কৰা হয় নিবনুৱা যুৱক যুৱতীসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত নহাকৈ আধাৰ কাৰ্ডৰ সুযোগ লৈ ঘৰৰ পৰাই এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকে 31 মাৰ্চলৈকে মেনুৱেলি ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু 31 মাৰ্চত যিহেতু অসমত 100% আমি আধাৰ কাৰ্ড কৰি দিম তাৰ পিছত কোনো আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত মেনুৱেলি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আহিব নালাগে সকলো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন পোৰ্টেলৰ জৰিয়তে ঘৰত বহি কৰিব পাৰিব আজিৰ পৰা এই সেৱা উপলব্ধ হ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন 3 বছৰৰ কাৰণে হ'ব পোৰ্টেলত 3 বছৰৰ পিছত তেওঁ যদি নিজৰ নম্বৰটো ৰাখিব খোজে তাক তেওঁ ৰিনিউ কৰিব লাগিব আৰু ঘৰৰ পৰা কোনো ফিজ নিদিয়াকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ এই আঁচনিৰ সুবিধা ল'ব পাৰিব দ্বিতীয়তে মাজুলী আৰু যোৰহাটৰ মাজত যাতায়াতৰ কাৰণে যাতে এপৰ জৰিয়তে লাইন নপতাকৈ ঘৰৰ পৰাই টিকেট ল'ব পাৰি তাৰ কাৰণেও আমি আজি এপ এটা লঞ্চ কৰিছোঁ মাজুলী ৰাইজে এইটো ব্যৱহাৰ কৰিব পাৰিব ঘৰৰ পৰাই ডিজিটেল পেমেণ্টৰ জৰিয়তে টিকট কাটি তেওঁলোকে জাহাজত অহা যোৱা কৰিব পাৰিব কোভিডৰ সময়ত ড্ৰাইভাৰ হেণ্ডিমেনসকলৰ যথেষ্ট ক্ষতি হৈছিল বিশেষকৈ আন্তঃজিলা পৰিবহণৰ লগত যিসকল জড়িত আমি তেওঁলোকক 10,000 টকাৰ সাহায্যৰ কথা ঘোষণা কৰিছিলোঁ আজি আমি আৰু এটা পোৰ্টেল মুকলি কৰিছোঁ যাৰ দ্বাৰা বাছ মালিকসকলে তেওঁলোকৰ কৰ্মচাৰীৰ নাম ঠিকনা একাউণ্ট নম্বৰ দি আবেদন কৰিব আৰু আমি ডিচেম্বৰৰ 31 তাৰিখৰ আগতে এই পুঁজি তেওঁলোকৰ ওচৰলৈকে আমি পঠিয়াই দিম আফটাৰনুন এক্সপ্ৰেছত আৰু খবৰ আছে লৈছোঁ এটা বাণিজ্যিক বিৰতি ৰাইজিং স্পৰ্টছ চাইনিং নৰ্থ ইষ্ট এটা ধুনীয়া প্ৰগ্ৰাম আৰু এইটো আপোনালোকে নতুনকৈ ষ্টাৰ্ট কৰিছে নিউজ 18 আৰু মোৰ পিনৰ পৰা শুভেচ্ছা থাকিল অল দ্য বেষ্ট মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড ইতিমধ্যে বিজয়ী প্ৰাৰ্থীগৰাকী সৰ্বানন্দ সোণোৱালে বক্তব্য আগবঢ়াইছে আমি বক্তব্য শুনাম তেওঁ পোনপটীয়া প্ৰচাৰলৈ লৈ গৈছোঁ আপোনালোকক বিধানসভাৰ মজিয়ালৈ পৰিচালনা কৰা সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জনাইছোঁ বিশেষভাৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডা ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া মাননীয় ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দক তেখেতসকলে মোক এই
আসনখনৰ বাবে প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰদান কৰিলে আৰু লগতে এই গোটেই প্ৰক্ৰিয়াটো সফলভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত যি শক্তিশালী ভূমিকা আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে ল'লে আৰু লগতে ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই যি উদ্যোগ ল'লে তাৰ বাবে মই তেখেতসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। লগতে ধন্যবাদ জনাইছোঁ আমাৰ মিত্ৰজোঁটৰ পাৰ্টি AGP আৰু UPPLৰ নেতৃবৃন্দক। লগতে ধন্যবাদ জনাইছোঁ প্ৰতিগৰাকী শাসক আৰু বিৰোধীৰ বিধায়ক, কাৰণ সকলোকৰ সহযোগিতাৰ বাবে আজি এনেধৰণে বিনা প্ৰতিনিধিত্বৰে নিৰ্বাচিত হোৱাটো সম্ভৱ হৈছে। আৰু লগতে ধন্যবাদ জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সাংসদসকল, মন্ত্ৰীসকল আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকল সকলোৱে সহযোগিতা আৰু আন্তৰিকতাৰ বাবে আজি এনেধৰণে আমি সফলতা অৰ্জন কৰিছোঁ। লগতে মই বিশেষভাৱে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সমূহ ৰাইজলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মাজুলী ৰাইজলৈ মই বিশেষভাৱে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আছিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছতে তেওঁৰ প্ৰথমটো প্ৰতিক্ৰিয়া আমি আগবঢ়ালোঁ নিউজ 18ৰ দৰ্শকক। তেওঁ জনালে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে যিসকলে তেওঁক সহায় কৰিলে, যিসকলে তেওঁক বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাত আস্থা ৰাখিলে, আৰু লগতে বিশেষকৈ মাজুলীবাসীক ধন্যবাদ জ্ঞাপন কৰিলে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আহিছোঁ পৰৱৰ্তী খবৰলৈ। নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে। ধেমাজি আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বিট। 400 পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিছে আৰক্ষীয়ে। 15গৰাকী সাক্ষীৰ সাক্ষ্য লৈছে চাৰ্জশ্বিটত। ৰিণ্টু শৰ্মাই ডাইৰেক্ট ঘপিয়াই হত্যা কৰিছিল নন্দিতাক। 21 আগষ্টত ধেমাজি চহৰৰ মাজমজিয়াত সংঘটিত হৈছিল এই ঘটনাটো। জনাম আকৌ এবাৰ, নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে। ধেমাজি আৰক্ষীয়ে দাখিল কৰিছে চাৰ্জশ্বিট। 400 পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিছে আৰক্ষীয়ে। 15গৰাকী সাক্ষীৰ সাক্ষ্য আছে চাৰ্জশ্বিটত। ৰিণ্টু শৰ্মাই ডাইৰেক্ট ঘপিয়াই হত্যা কৰিছিল নন্দিতাক। 21 আগষ্টত ধেমাজি চহৰৰ মাজমজিয়াতে সংঘটিত হৈছিল এই ঘটনাটো। নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে। জনাইছোঁ ধেমাজি চহৰৰ মাজমজিয়াত এই নাৰকীয় ঘটনাটো সংঘটিত হৈছিল। তাৰ পিছতে 400 পৃষ্ঠাজোৰা চাৰ্জশ্বিটখন দাখিল কৰিছে ধেমাজি আৰক্ষীয়ে। 15গৰাকী সাক্ষীৰ সাক্ষ্য আছে চাৰ্জশ্বিটখনত। ৰিণ্টু শৰ্মা নামৰ অভিযুক্তগৰাকীয়ে ঘপিয়াই হত্যা কৰিছিল নন্দিতাক। 21 আগষ্টৰ ঘটনা। 21 আগষ্টত ধেমাজি চহৰৰ মাজমজিয়াতে সংঘটিত হৈছিল এই নাৰকীয় ঘটনাটো, আৰু ঘটনাৰ পাছতে উত্তাল হৈ পৰিছিল সমগ্ৰ ৰাজ্য। এতিয়া নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে। ধেমাজি আৰক্ষীয়ে দাখিল কৰিছে 15গৰাকী সাক্ষীৰ, য'ত সাক্ষ্য বহন কৰিছে 15গৰাকী সাক্ষীৰ। ধেমাজি আৰক্ষীয়ে লৈছিল এই তৎপৰতা, আৰু তাৰ পাছতে চাৰ্জশ্বিট তেওঁলোকে দাখিল কৰিছে যে 400 পৃষ্ঠাজোৰা, য'ত 15গৰাকী সাক্ষীৰ সাক্ষ্য আছে। অভিযুক্ত ৰিণ্টু শৰ্মাই ডাইৰেক্ট ঘপিয়াই হত্যা কৰিছিল নন্দিতাক। 21 আগষ্টৰ এই ঘটনা। ধেমাজি চহৰৰ মাজমজিয়াতে সংঘটিত কৰিছিল এই নাৰকীয় ঘটনাটো, আৰু তাৰ পাছতে এতিয়া চাৰ্জশ্বিট দাখিল কৰা হৈছে। ধেমাজি আৰক্ষীয়ে কৰিছে চাৰ্জশ্বিট দাখিল 400 পৃষ্ঠাজোৰা, য'ত 15গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। ধেমাজি আৰক্ষীয়ে দেখুৱাইছে এই তৎপৰতা, আৰু তৎপৰতাৰ পিছতে চাৰ্জশ্বিট দাখিল কৰা হৈছে নন্দিতা শইকীয়াৰ। আমাৰ হাতত আহিছে ভাষ্য শুনাম। কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মাৰ্ডাৰ কেছৰ আজি আমি চাৰ্জশ্বিট দাখিল কৰিছোঁ। প্ৰায় 400 পৃষ্ঠা চাৰ্জশ্বিট কেছ ডায়েৰী ধৰি, আৰু যোৱা 21 আগষ্টত এই ঘটনাটো হৈছিলে, আৰু 36 দিনৰ মূৰত আমি তদন্ত সম্পূৰ্ণ কৰি যিমান সোনকালে পাৰি আমি চাৰ্জশ্বিটটো ছাবমিট কৰিছোঁ। এতিয়া আমি আশা ৰাখিছোঁ যে আমাৰ মাননীয় কোৰ্টত ইয়াৰ বিচাৰ প্ৰক্ৰিয়া খুব সোনকালে আৰম্ভ হ'ব, আৰু আমি নিশ্চিত যে বিচাৰ প্ৰক্ৰিয়াৰ অন্তত দোষীয়ে উচিত শাস্তি পাব। গৰুখুটিৰ ঘটনাত উচতনি দিয়াৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা হৈছে খানুৱা পঞ্চায়তৰ সভাপতি চান মহম্মদ, আনজন বাজনা পঞ্চায়তৰ প্ৰাক্তন সভাপতি আসমত আলী।
জনাম আকৌ এবাৰ গৰুকুটিৰ ঘটনাত উচতনি দিছিল দুজনে সেই দুজনক গ্ৰেপ্তাৰ কৰা হৈছে খানুৱা পঞ্চায়তৰ সভাপতি এজন তেওঁৰ নাম চান মহম্মদ আনজন বাজনা পঞ্চায়তৰ প্ৰাক্তন সভাপতি আসমত আলী মাটি দিয়াই হৈ গৈছে যে তেওঁলোকে তালৈকে যাওক বুলি নহয় জানো তো ইনস্পাইট অফ দ্যাট যদি আকৌ ইয়াতে এডামেণ্টলি ৰৈ থাকে বস্তু বাহিনী ল'বলৈও যথেষ্টখিনি সময় আমি এতিয়াও ৰৈ আছোঁ আমি একো কৰা নাই ঠিক আছে তেওঁলোকে একদম শান্তিপূৰ্ণভাৱে আছে একো হেৰি কৰা নাই এতিয়ালৈকেতো বাট ইণ্টেনশ্যনছখিনি আমি গম পাব লাগিব আমি মেগাফোনটো দি পঠিয়াম আপোনাক ঠিক আছে আপুনি অকণমান হেৰিটা আৰু ইয়াৰ লগে লগে সময় হ'ল বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ৰাইজিং স্পৰ্টছ চাইনিং নৰ্থ ইষ্ট এটা ধুনীয়া প্ৰগ্ৰাম আৰু এইটো আপোনালোকে নতুনকৈ ষ্টাৰ্ট কৰিছে নিউজ 18 আৰু মোৰ পিনৰ পৰা শুভেচ্ছা থাকিল অল দ্য বেষ্ট মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড